মঙলদৈত মানৱ সমাজক লজ্জিত কৰা এক ঘটনা। মঙলদৈৰ পকাবাঙিপাৰা পথাৰত উদ্ধাৰ হ'ল এটি মৃত নৱজাতক। কোনো লোকৰ অবৈধ সম্পৰ্কৰ ফলত দেৱশিশুটি কেনেকৈ পেলাই যোৱাৰ সন্দেহ স্থানীয় লোকৰ। দেৱশিশুটিৰ মৃতদেহ পথাৰখনত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ওচৰতে ঘৰত গৃহ নিৰ্মাণত ব্যস্ত থকা লোকসকলে। লগে লগে লোকসকলে গাঁৱৰ গাঁওবুঢ়াক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষীৰ লগতে প্ৰশাসনিক বিষয়া উপস্থিত হৈ দেৱশিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এখন পকাবাঙিপাৰা গাঁও, মই গাঁৱৰ প্ৰধান ইয়াৰে পকাবাঙিপাৰা গাঁৱৰ। আজি প্ৰায় এতিয়াৰ পৰা 2-3 ঘণ্টামান আগত মানে এইখন ঘৰত কাম কৰি থকা ল'ৰা কেইজন মানে এই ৰং মিস্ত্ৰী কেইজন মানে এটা অচিনাক্ত কেঁচুৱা এটাৰ মৃতদেহ এটা মানে প্ৰত্যক্ষ কৰিলে। তাৰপিছত কৰি ইয়াৰে ৰাইজকো জনালে দুই এটা এনেকৈ, তাৰপিছত মোক খবৰ কৰিলে। তাৰপিছত মই আহি চালোঁ বস্তুটো, চাই দেখিলোঁ মানে এতিয়া সঠিককৈ কোৱা টান কেইদিনমান হৈছে কেনেকুৱা কি। তাৰপিছত মই দেখি লগে লগে থানাত খবৰ কৰিলোঁ অচি ছাৰক। তাৰপিছত ছাৰ আহিল, আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিল, সেই গোটেইখিনি চোৱা মেলা কৰি এইখিনি তেওঁলোকে লৈ গৈছে। এতিয়া 2 দিনমান হ'ব চাগে, পৰি থকা 2 দিনমান হ'ব লাগে। এতিয়া কি ক'ম মানে ক'বলৈ একচুৱেলি ভাষা নাই। আচলতে সুস্থ মানসিকতাৰ মানুহে এই কামবিলাক কৰিব নোৱাৰে। এইটো এটা গোটেই মানে বৰ্তমান আমাৰ মানৱ সমাজখনৰ কাৰণে এটা লজ্জাজনক বিষয়। নৱজাতক এজন আমি মেল বুলি গম পাইছোঁ আৰু পকাবাঙিপাৰাৰ আমি পথাৰত পৰি থকা পালোঁ। ইতিমধ্যে ইনকুৱেষ্ট কৰা হৈছে আৰু পষ্টমৰ্টেমৰ কাৰণে পঠোৱা হৈছে। সেইটো অচিনাক্ত আৰু লগতে পেৰেণ্টছ যোন অভিভাৱক আছে সেই সম্পৰ্কেও একো আমি এতিয়ালৈকে খবৰ পোৱা নাই। সেয়া পিছত তদন্ত কৰিলে গম পোৱা যাব। বৰ্তমান পকাবাঙিপাৰা অঞ্চলৰ পথাৰত পানীত পৰি থকা পোৱা গৈছে। ব্যুৰো ৰিপৰ্ট BH নিউজ।